Hello everyone, welcome back to my channel. আজি যাব লৈছিলো পৰশুৰাম কুণ্ডলৈ তাতে আপুনি দেখিব পাইছে যে ৰাস্তাটো 60 নামচাইৰ পৰা 60 কিলোমিটাৰ ভিতৰত যাব লাগে এটো বহুত ঠেক হয় ৰাস্তাটো আৰু 60 কিলোমিটাৰ এনেকুৱাই ৰাস্তা আৰু আপোনাৰ বহুত ঠেক পাব আৰু মাজে মাজে অলপমান বেয়া পাব অলপমান অসুবিধা পালো মই অলপমান অসুবিধা ইন দা সেন্স অলপমান জাৰ্কিং টাইপৰ হয় অলপমান মই ভাবিছিলো কি মেপত চাওঁতে এটো অলপমান হাইৱে টাইপৰ হ'ব কিন্তু এনেকুৱা নহয় তাৰপিছত এখন হ'ল ৱাক্ৰ ব্ৰিজ WAK আৰু ৱাক্ৰ ব্ৰিজ হয় আপোনাৰ ইয়াৰ পৰা পৰশুৰাম কুণ্ডলৈ 20 কিলোমিটাৰ মান 20 নে 24 কিলোমিটাৰ এক্সাক্টলি মই পাহৰিছোঁ 24 কিলোমিটাৰ মান হ'ব লাগে তো ইয়াতে বাছ এখন আছিলে তাতে আজি পিকনিক খালে নেকি মানুহখিনি বহুত মই আহি পোৱালৈকে আকৌ আছিলেই তো ইয়াতে বহুত মানুহখিনি 3টা বজাত এইটো আবেলি ঘটনা হয় তো এইটোতো মই এটা সেলফি এনে 360 ডিগ্ৰী দেখাব বিচাৰিছোঁ তাতে আপুনি পিছফালে বেকগ্ৰাউণ্ডটো চাব পাৰে অলমোষ্ট দেখি আৰু বাকী এইটো মই পৰশুৰাম কুণ্ড গৈ পালোগৈ বহুত পাহাৰীয়া ৰাস্তা ভিতৰে গৈ এটলিষ্ট পালোঁ এই তলত দেখিছে ন মোৰ বাইকখন তাতে থিয় হৈ আছে এই তলতে ওপৰলৈ আপুনি গাড়ী আনিব পাৰিব গাড়ী আনি পিনে তাৰপিছত আপুনি লেফ্ট চাইডে চাব পাৰিব তাতে আপোনাৰ পাৰ্কিঙৰ সুবিধা আছে মই গম নাপালোঁ প্ৰথমতে সেইকাৰণে তলতে থৈ আহিছিলোঁ ইয়াতে আপোনাৰ গাড়ীখিনি থ'ব পাৰে ধুনীয়াকৈ বাকী ইয়াতে এইখন চাব পাৰে গতিকে বহুত বতাহ মাৰে অসংখ্য বতাহ মাৰে মানে গম পাইছে এইটো পাৰ্কিং এৰিয়া আপোনালোকে চাব পাৰে এইটো কি হয় এইকেইটা মই নুসুধিলোঁ কমলা ৰঙৰ ঘৰখিনি তাৰপিছত বহুতখিনি কনষ্ট্ৰাকশ্যন চলি আছে তাত এতিয়া বৰ্তমান ঠিক আছে তাৰপিছত নেক্সট হ'ল এইখিনি প্ৰথম আমাৰ তাতে গ'লোঁ শিৱৰ যোনটো মন্দিৰ আছিলে তাৰ ভিতৰতে গ'লোঁ তাতে ওপৰত এনেকৈ আছিলে তাতে এজন সাধু এজন বহি আছিলে সেইটো কোনোবা এজন নামটো পাহৰিলোঁ চাবুৱাৰ মানুহ এজনে সেইটো ডনেট কৰিছিলে তাতে মই গৈ পিনে প্ৰাৰ্থনা কৰিলোঁ ভিতৰত গৈ পিনে তাতে সাধু ওপৰত বহি আছে ভিতৰত তেওঁক হাই হেল্ল' ক'লোঁ মই বাকী ধৰি লওক এইখিনি জাষ্ট ওলাই পিনে এইটো ওপৰত আছে ইয়াতে সোমাই আছিলোঁ মই তো পূজা কৰিছিলোঁ তাৰপিছত এইখিনি মুকলি পথাৰখিনি এতিয়া সেই ওপৰলৈ যাম এতিয়া ওপৰলৈ আহি পিনে পৰশুৰাম কুণ্ড লিখা আছে এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে এতিয়ালৈকে শেষ হোৱাগৈ নাই ইয়াতে তাৰপিছত দেখি পাইছে তো ইয়াতে বতাহ মাৰি থাকে ঠিক আছে নেক্সট এইখন দেখিলে আপোনালোকৰ কি ব্ৰিজখন নাম পাহৰিছোঁ এখন ব্ৰিজখন আছে আপোনাৰ সেইটো ৰাস্তা দি আপুনি তেজুৰ ফালে ওলাই যাব পাৰে লেফ্ট চাইডে গ'লে আৰু চিধা যদি যায় একেবাৰে কি ভিতৰত পাবগৈ ঠিক আছে তাতে গ'লোঁ তাৰপিছত তললৈ নামি চমে লৈ দেখিছোঁ যে ইমানে বতাহ মাৰিছে ইঞ্জিনটো ঠাণ্ডা হৈ গ'ল মানে একদম গৰমা গৰমি ইঞ্জিন নন ষ্টপ আহি আছোঁ একদম চুইছে একদম চেঁচা হৈ গ'ল মানে ইমানে বতাহ তাৰপিছত এতিয়া মই ব্ৰিজখনত গৈ পিনে অলপ দেখাইছোঁগৈ ঠিক আছে ব্ৰিজখনৰ নাম হয় লাভিত পৰশুৰাম ব্ৰিজ হয় ঠিক আছে ইমান ইয়াত ট্ৰেফিক নাই একদম খোলা খালি বহুত বতাহ মাৰে মানে ইমান বতাহ কি ক'ম মই মানে বাইকৰ ওপৰত মই হেণ্ডলক থৈছিলোঁ সেইটো উৰি গৈছিলে ভাল যে তলত নপৰিলেগৈ সেইটোৱে বাকী দেখাইছোঁ সেইটো বস্তুটো আহি পিনে আহিলোঁ ইটো চাইডে সেইটো লেফ্ট চাইডে তেজু যায় আৰু চিধা সেইটো দং বা টিভিটো পাইগৈ ঠিক আছে সেইটো যোন ক'ব পাহৰিলোঁ মই সেই তাত যোনটো আইলেণ্ডটো আছে সেইটোৱে আপোনাৰ কুণ্ডটো হয় কুণ্ড তাত আছে পৰশুৰাম কুণ্ড মেইন বস্তু হয় তাত মই সেইফালে যোৱা নহ'ল চ' মানে মোৰ অলপ পানীলৈ ভয়ো লাগে সেইকাৰণে নগ'লোঁ তাৰপিছত এইটো চাব পাৰে কিমান বতাহ দিছে আপুনি মোক চেল্ফি দিলে গম পাইছে চুলিখিনি এইটো উৰাই লৈ গৈছে ঠিক আছে খুব ভালেই লাগিছিলে গৈ পিনে আৰু ঠাণ্ডাও আছে ঠিক আছে বাকী আহোঁতে মই 5টামান বজাত পালোঁহি তেতিয়া গ'ল্ডেন পাগতে ৰাতি নাইট ভিউটো মই আজিলৈকে দেখা নাছিলোঁ সেইকাৰণে এবাৰমান সোমালোঁ তাত মানুহ বহুতে ভিৰ আছিলে ঠিক আছে বৰষুণ দিছিলে খালি মই বৰষুণ নাই পোৱা ক'তো এতিয়ালৈকে গোটেই ট্ৰিপটোত আজিলৈকে বৰষুণ নাপালোঁ বাকী চাৰাউণ্ডিংখিনি যাব পাৰে ৰাতি কেনেকুৱা ভিউ আহে তাতে আপোনাৰ সেই টিকেট কাটিব নালাগে এইটো ফ্ৰী হয় ঠিক আছে এইটো মই ইটো চাইডে গ'লোঁ আপোনালোকে গম পায় মংখাই পূজা পাতলকৈ গাই আছিলে সেইটো সময়ত থেংক ইউ গাইজ